Hello everyone, welcome back to our channel Idiotic Science Series. আজি আৰু এটা ভিডিঅ' লৈ আহিছো যেটো এক্সামত কোৱেশ্চন আহিছিলে 4th গ্ৰেডৰ এক্সামত তো কোৱেশ্চনটো হ'ল যে কোন গৰাকী ব্যক্তি ভাৰতৰ মিসাইল মেন ৰূপে জনা যায় তো ইয়াৰ লগত চাৰি গৰাকী ব্যক্তিৰ নাম দিয়া আছিলে তো আমি গোটেই কেইগৰাকী ব্যক্তিৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম কাৰণ নেক্সট কোৱেশ্চনটো এওঁলোকৰ কোনোবা এগৰাকী ব্যক্তিৰ লগত ৰিলেটেড হ'ব পাৰে তো এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে ডক্টৰ এপিজে আব্দুল কালাম তো এখেত আছিলে এপিজে আব্দুল কালাম সকলোৱে চিনি পাই চাগে তেওঁ এক বিৰল ব্যক্তিত্বৰ লোক আছিল তেখেতৰ জন্ম হৈছিল 15 অক্টোবৰ 1931 আৰু তেখেতৰ মৃত্যু হৈছিল 27 জুলাই 2015ত তেখেতৰ সম্পূৰ্ণ নামটো আছিল আবুল পাকিৰ জয়নালউদ্দিন আব্দুল কালাম তেখেত ভাৰতৰ এৰোস্পেচ সাইন্টিষ্ট আছিল লগতে তেওঁ ভাৰতৰ 11 নম্বৰ ৰাষ্ট্ৰপতি আছিল যিগৰাকী 2002 চনৰ পৰা 2007 চনলৈকে ভাৰতত ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ঠিক আছে এপিজে আব্দুল কালাম ডাঙৰীয়াৰ দ্বাৰা ৰচিত কেইখনমান কিতাপৰ মই ইয়াতে গ্লিমছেছ দি দিছো উইংছ অফ ফায়াৰ হৈছে এপিজে আব্দুল কালাম দেৱৰ দ্বাৰা ৰচিত তেওঁৰ অটোবায়োগ্ৰাফি তো এই কুৱেশ্চনটো আহিব পাৰে অগ্নিৰ দেউকা অসমীয়াত সুৰেন্দ্ৰনাথ মেধিয়ে এই কিতাপকেইখন তেখেতে অসমীয়ালৈ অনুবাদ কৰিছে ইনডমিটেবল স্পিৰিট তাৰপিছত ইণ্ডিয়া 2020 নেক্সট তেখেতে যি স্পিৰিচুৱেল জাৰ্নি সেই কথা লিখিছে অৰুণ তিৱাৰীৰ লগতে আৰু এখন কিতাপ আছিলে তেওঁৰ ইগনাইটেড মাইণ্ডছ বুলি গোটেইখন কিতাপৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে যদি কোনোবাৰ পঢ়িব ইচ্ছা পঢ়িব পাৰে কিতাপখন খুবেই ধুনীয়া কিতাপ তেখেতে ভাৰত চৰকাৰৰ পৰা 1981ত পদ্মভূষণ লাভ কৰিছিল তাৰপিছত 1990ত তেখেতে পদ্মবিভূষণ লাভ কৰিছিল আৰু ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন তেখেতে লাভ কৰিছিল 1997ত তো মিসাইল মেন ৰূপে খ্যাত ডক্টৰ এপিজে আব্দুল কালাম বহুত কি কৰিছিল প্ৰজেক্টত তেখেতে নিজৰ অৱদান দিছিল তাৰ ভিতৰত আছিল তেখেতে এটা প্ৰজেক্ট ডাইৰেক্টৰ আছিল ইণ্ডিয়াৰ ফাৰ্ষ্ট স্যাটেলাইট লঞ্চ ভেহিকল হুইচ ডেপ্লয়ড দ্য ৰোহিণী স্যাটেলাইট ইন আৰ্থ অৰবিট ইন 1980 গতিকে এইটো এটা ধুনীয়া কুৱেশ্চন হ'ব পাৰে ভাৰতৰ প্ৰথম স্যাটেলাইট লঞ্চ ভেহিকল যিটো বনাইছিল তাৰ প্ৰজেক্ট ডাইৰেক্টৰ আছিল এপিজে আব্দুল কালাম লগতে তেওঁ পোখৰাণ 2 নামৰ যি নিউক্লিয়াৰ টেষ্ট সেই নিউক্লিয়াৰ টেষ্টতো তেখেতে চিফ প্ৰজেক্ট কোঅৰ্ডিনেটৰ হিচাপে কাম কৰিছিল তাৰোপৰি তেওঁ কালাম ৰাজু ষ্টেণ্ট নামৰ এটি ল' কষ্ট কৰনাৰী ষ্টেণ্ট বনাইছিলে ডক্টৰ ৰোমা ৰাজুৰ সৈতে তো বিৰল ব্যক্তিত্বৰ অধিকাৰী ডক্টৰ এপিজে আব্দুল কালামক 40খন বিশ্ববিদ্যালয়ৰ পৰা অনাৰী ডক্টৰেট ডিগ্ৰী দিয়া হৈছিলে তাৰোপৰি তেওঁৰ কিছুমান জনপ্ৰিয় কোট যেনে ইফ ইউ ৱান্ট টু চাইন লাইক এ ছান ফাৰ্ষ্ট বাৰ্ণ লাইক এ ছান যদি সূৰ্যৰ নিচিনা উজ্জ্বল হ'ব বিচাৰে তেতিয়া প্ৰথমতে সূৰ্যৰ নিচিনা জ্বলিবলৈ শিকা আৰু তেখেতে কৈছিল এই ড্ৰিম ইজ নট দ্যাট হুইচ ইউ সি ৱাইল শ্লিপিং ইট ইজ সামথিং দ্যাট ডাজন্ট লেট ইউ শ্লিপ ঠিক আছে তো এক মটিভেশ্যনেল তেওঁ স্পিকাৰ হিচাপে তেওঁ শ্বিলঙৰ IIMত যি এক ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি লেকচাৰ দি আছিল সেই লেকচাৰতে তেখেতে ঢলি পৰি মৃত্যু সাৱটি লৈছিল 2015 চনত আন এগৰাকী ব্যক্তি যি আমাৰ অপশ্যনত আছিল হোমী জাহাংগীৰ ভাবা তেখেতক কোৱা হয় ফাদাৰ অফ ইণ্ডিয়ান নিউক্লিয়াৰ প্ৰগ্ৰেম ঠিক আছে হোমী জাহাংগীৰ ভাবাই ইণ্ডিয়ান এগৰাকী নিউক্লিয়াৰ ফিজিচিষ্ট যিগৰাকীয়ে কোৱাণ্টাম থিয়ৰী আৰু কছমিক ৰেডিয়েশ্যনত তেওঁৰ অৱদান আগবঢ়াইছিল ইয়াৰ উপৰিও তেখেতে কি কৰিছিল কিছুমান ষ্ট্ৰেটেজি ফৰ্মুলেটিং কৰিছিল য'ৰ পৰা মানে যাতে থৰিয়ামৰ পৰা যি ভাৰতত থৰিয়াম ৰিজাৰ্ভ আছে তাৰ পৰা আমাৰ ভাৰতে কি কৰিব পাৰে পাৱাৰ জেনেৰেট কৰিব পাৰে নিউক্লিয়াৰ পাৱাৰটো জেনেৰেট কৰিব পাৰে সেইবাবে তেওঁক কি কৰা হয় ফাদাৰ অফ ইণ্ডিয়ান নিউক্লিয়াৰ প্ৰগ্ৰাম বুলিও কোৱা হয় তো হোমী জাহাংগীৰ ভাবা দ্য ফাৰ্ষ্ট চেয়াৰপাৰ্চন অফ ইণ্ডিয়ান এটমিক এনাৰ্জি কমিশ্যন ইণ্ডিয়ান এটমিক এনাৰ্জি কমিশ্যনৰ 1948ত তেখেত প্ৰথম চেয়াৰপাৰ্চন হিচাপে নিযুক্ত হৈছিল it was under his direction that the scientists of India made their way into making an atomic bomb তেখেতৰ ডাইৰেকশ্যনতে ভাৰতবৰ্ষই প্ৰথমবাৰৰ বাবে কি বনাইছিল এটম বম বনাইছিল আৰু ফাৰ্ষ্ট এটমিক ৰিয়েক্টেণ্ট তো গঢ় দিয়া হৈছিল 1956ত তেখেতৰ কিছুমান গ্লিমছেছ ইয়াতে দিয়া হৈছে তেখেতৰ সাধাৰণতে ফটোখন আমি ক'ত দেখো ডাক টিকটত দিয়া হয় তো ইয়াত কিছুমান ডাক টিকটৰ আমি ইমেজ দি দিছো লগতে তেখেতে যি কেৰিয়াৰ সেই কেৰিয়াৰত নিলছ বৰ নামৰ যিগৰাকী বিজ্ঞানী নোবেল বঁটা প্ৰাপ্ত বিজ্ঞানী তেখেতৰ লগত কি কৰিছিল তেখেতে ৰিচাৰ্চ কৰিছিল কোৱাণ্টাম থিয়ৰীৰ ওপৰত তেখেতে নাম দিছিল কোৱাণ্টাম পাৰ্টিকল মেছন পাৰ্টিকল বুলি
তেখেতে এডামছ প্ৰাইজ পাইছিল 1942ত, আনহাতে পদ্মবিভূষণ ভাৰত চৰকাৰৰ পৰা লাভ কৰিছিল 1954ত। তেওঁ আছিল ফাউণ্ডাৰ, ক্ৰিয়েটৰ আৰু ডাইৰেক্টৰ অফ টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ চেণ্টাৰ, লগতে ভৱ এটমিক ৰিচাৰ্চ চেণ্টাৰ। লগতে দুখন ৰিচাৰ্চ এই দুখন হ'ল ভাৰতবৰ্ষৰ দুখন লিডিং ৰিচাৰ্চ ইনষ্টিটিউশ্যন। তেওঁ ৱাল্টাৰ হেইটলাৰৰ লগত কাম কৰিছিল কেস্কেড থিয়ৰী ডেভেলপ কৰাৰ কাৰণে। তাৰোপৰি তেওঁ কোৱাণ্টাম ফিজিক্সত কিছুমান ক্ৰছ ছেকশ্যন ইলেক্ট্ৰন পজিট্ৰন যি এক পেয়াৰ, সেই স্কেটাৰিঙৰ ওপৰত কাম কৰিছিল, যাক নামাকৰণ কৰা হয় ভৱ স্কেটাৰিং হিচাপে। আন এগৰাকী ব্যক্তি আছিল অপশ্যনত JRD টাটা। তেখেত হৈছে ফাদাৰ অফ ইণ্ডিয়ান এভিয়েশ্যন। গতিকে JRD টাটাৰ সম্পূৰ্ণ নামটো আমি কমেণ্ট বক্সত তোমালোকে যদি জানা টাইপ কৰিবা। আমি সম্পূৰ্ণ নামটো ইয়াত কৈ দিয়া নাই। তো JRD টাটাৰ প্ৰথম লাইচেন্স পাইলটৰ লাইচেন্স তেওঁ লাভ কৰিছিল কৰাচী বম্বেৰ পৰা। তেখেতে কি কৰিছিল, JRD টাটা ফাউণ্ডেড টাটা এয়াৰলাইন্স, যি বৰ্তমান ভাৰতত এয়াৰ ইণ্ডিয়া বুলি জনা যায়। 1946ত তেখেতে এইটো জন্ম দিছিলে। লগতে তেওঁ স্থাপিত কৰিছিলে এয়াৰ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল এজ ইণ্ডিয়াছ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল এয়াৰলাইন। এই এয়াৰ ইণ্ডিয়া আছিল ইণ্ডিয়াৰ প্ৰথম ইণ্টাৰনেশ্যনেল এয়াৰলাইন। তো এইটো কুৱেশ্যনো কেতিয়াবা এক্সামত আহিব পাৰে। তো ইণ্ডিয়ান ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল এয়াৰলাইন এয়াৰ ইণ্ডিয়াৰ জন্ম দিছিল 1948ত। এয়াৰ ইণ্ডিয়া জন্ম দিয়াৰ 2 বছৰ পিছত তেখেতে এই ইণ্টাৰনেশ্যনেলি এই বস্তুটো মুকলি কৰিছিল। JRD টাটা মটৰ্ছ যি বৰ্তমান আছে, JRD টাটা মটৰ্ছ ষ্টাৰ্ট কৰিছিল 1945ত, লগতে টাটা টি আৰম্ভ কৰিছিল 1964ত। TCS টাটা কনচালটেঞ্চি যি ছাৰ্ভিচ, সেই তেওঁ জন্ম দিছিল 1968ত, লগতে টাইটান ইণ্ডাষ্ট্ৰী দিছিলে তেখেতে 1987ত। ইয়াৰোপৰি তেখেতে লেকমি নামৰ যি মেকআপ কোম্পানী, সেই মেকআপ কোম্পানী তেওঁ কি কৰিছিল, গঠন কৰিছিল আফটাৰ জৱাহৰলাল নেহৰুৱে তেখেতক যেতিয়া ৰিকুৱেষ্ট কৰিছিল। পিছত কিন্তু তেখেতে এই কোম্পানীটো হিন্দুস্তান ইউনিলিভাৰক বিক্ৰী কৰি দিয়ে 1996ত। JRD টাটা এক্সপাণ্ডেড দ্য অৰ্গেনাইজেশ্যন ফ্ৰম 14 কোম্পানীজ টু 95। তেওঁৰ যি অগ্ৰজসকলে তেওঁৰ বাবে যি 14টা কোম্পানী দিছিলে, সেই 14টা কোম্পানীক তেওঁ কি কৰিছে 95লৈ এক্সটেণ্ড কৰিছিলে আনটিল তেওঁৰ ৰিটায়াৰমেণ্ট। তেওঁ ৰিটায়াৰমেণ্ট লৈছিলে টাটা গ্ৰুপৰ পৰা 1998ত। তেখেতক ভাৰত চৰকাৰে পদ্মবিভূষণ দিয়াৰ উপৰিও ভাৰত ৰত্ন উপাধিৰে কি কৰিছিল, বিভূষিত কৰিছিল। গতিকে JRD টাটাৰ সম্পূৰ্ণ নামটো যাতে তোমালোকে কমেণ্ট বক্সত লিখি দিয়া। তো এও এগৰাকী বহুত বিৰল ব্যক্তিত্বৰ লোক আছিল। চ' গতিকে এই কুৱেশ্যনটো কেতিয়াবা আহিব পাৰে, ভাৰতৰ ইণ্ডিয়ান এভিয়েশ্যনৰ জনক বুলি কাক কোৱা হয়? এতিয়া এনচাৰটো হ'ব JRD টাটা। আৰু শেষত আমাৰ এটা কুৱেশ্যন আছিলে যে নেক্সট অপশ্যনটো আছিল যে ডক্টৰ কে শিৱন, কৈলাৱস্য ডিভু শিৱন। তেখেতক জনা যায় ৰকেট মেন অফ ইণ্ডিয়া। তেখেতে ইছৰোৰ চিফ আছিলে 2018 to 2022, যি সময়ত ভাৰতবৰ্ষই চন্দ্ৰয়ান-2 লঞ্চ কৰিছিল। তো এগৰাকী সেই ব্যক্তিগৰাকী কে শিৱন বুলি কোৱা যায়। কৈলাশৱ ডিভু শিৱন, তেখেতৰ নামটো উচ্চাৰণ কৰিবলৈ খুবেই টান, এগৰাকী তামিল ব্যক্তি। তো তেখেতে কি মেজৰ ৰোল আছিলে, তেখেতে যি ইছৰোৰ লিকুইড প্ৰপালচন চিষ্টেম তাত কাম কৰিছিল। লগতে ডাইৰেক্টৰ আছিলে বিক্ৰম সাৰাভাই স্পেচ চেণ্টাৰ। লগতে তেওঁ ইছৰোৰ চিফ নিযুক্ত হৈছিলে 2018 to 2022। তেখেতক জনা যায় ৰকেট মেন অফ ইণ্ডিয়া। তো এই কুৱেশ্যনটো কেতিয়াবা আহিব পাৰে। আজিৰ ভিডিঅ'টিত ইমানেই থাকিল। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু JRD টাটাৰ সম্পূৰ্ণ নামটো তোমালোকে কমেণ্ট বক্সত লিখিবা।